মৰিয়নী ড্ৰাগছ জব্দ মৰিয়নী ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান আৰু এটা বিশেষ আৰক্ষীৰ দলে মৰিয়নীৰ সীমান্তৱৰ্তী নিউ সোণোৱালত চলাইছিল বিশেষ অভিযান আৰু এই অভিযানৰ পিছতে দলটোৱে এখন মোবাইল দোকানত অভিযান চলাই জব্দ কৰিছে 7 গ্ৰাম ড্ৰাগছ প্ৰায় 2 ঘণ্টা সময় ধৰি মোবাইল দোকানখনত চলাইছিল অভিযান আৰক্ষীয়ে অভিযান চলোৱা দোকানখন সায়ন দত্ত নামৰ এজন যুৱকৰ বুলি জানিব পৰা গৈছে আৰক্ষীয়ে আটক কৰিছে সায়ন দত্ত নামৰ যুৱকজনক বৰ্তমানেও আৰক্ষীৰ অভিযান চলি আছে দোকানখনত সায়ন দত্তই দীৰ্ঘদিনৰ পৰা চলাই আহিছিল ড্ৰাগছৰ ব্যৱসায় আনহাতে সীমান্তৱৰ্তী অঞ্চলসমূহত দ্ৰুতগতিত বৃদ্ধি পাইছে ড্ৰাগছৰ ব্যৱসায় মৰিয়নীৰ পৰা দেৱ বিকাশ দত্তৰ ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ সাব ইন্সপেক্টৰ তেখেতে মোক ক'লে যে নিউজ সোণোৱাল তিনিআলিলৈ আপুনি এবাৰ আহকচোন ইয়াত কিবা হৈছে আৰু আজি আহি মই দেখোঁ যে তিনিআলিতে এখন মানে মোবাইলৰ দোকানত সায়ন দত্ত বুলি ল'ৰাজনৰ ওচৰত মানে 3টা প্লাষ্টিকৰ কণ্টেইনাৰত ড্ৰাগছ পালে আৰু মোৰ উপস্থিতিত তথা ৰাইজৰ উপস্থিতিত তেওঁলোকে এইখিনি ড্ৰাগছখিনি জব্দ কৰি PP পেপাৰত মানে চিল কৰি তেওঁলোকে ইতিমধ্যে ল'ৰাজনৰ সৈতে থানালৈ লৈ যোৱা কথাটো মই গম পালোঁ মৰিয়নী থানাৰ পৰা আহিছিলে পুলিচ তেওঁলোকে মানে এইটো জব্দ কৰিলে কিমান পাইছে প্ৰায় 7.13 গ্ৰাম 3টা কণ্টেইনাৰ বুলি কৈছে হেৰি ড্ৰাগছ বুলি কৈছে তেওঁলোকে হিৰইন বুলি কৈছে এই ল'ৰাজনে সেৱন কৰা বুলি কৈছে নে ল'ৰাজনে কৈছে যে মই প্ৰায় 2 বছৰমান আগতে খাইছিলোঁ কিন্তু মই এৰি দিছিলোঁ কিন্তু এই বস্তুটো মই খাবৰ কাৰণে আনিছিলোঁ আজি প্ৰায় 3 দিনমানৰ আগত এইটো নিউ সোণোৱাল তিনিআলি বুলি কয় ল'ৰাজনৰ নাম কি সায়ন দত্ত